বিচাৰিছে হাইট কম বিচাৰি থকাৰ কাৰণেও খিনি ভাল খবৰ, কাৰণ ড্ৰাইভাৰত কম হাইট লাগে। ড্ৰাইভাৰত কম হাইট লাগে জানাই, জেনেৰেল OBC MOBC লাগে 162.5 cm, ফিমেলৰ হ'লে 154 cm, ST SCৰ বাবে 160 আৰু ফিমেলৰ বাবে 152। গতিকে ড্ৰাইভাৰ এইখিনি পদৰ হাইট কম লাগে, কাট অফটোও কম যায়, আৰু লগতে তোমালোকৰ এজ লিমিটটো বেছি। খুব ভাল আৰু যিসকলে কনষ্টেবলৰ হাইটটো কম বিচাৰি আছে, ড্ৰাইভাৰৰ যদি ড্ৰাইভিং লাইচেঞ্চ থাকে তোমালোকৰ ইয়াত সুবিধাটো বেছি। আৰু ইয়াত এইটো সুবিধা বেছি, তোমালোকৰ কাট অফটোও কম যায়, ফিজিকেলৰ কাট অফটো কম যায়। সেইটো কাৰণে মানে ভাল, খুব ধুনীয়া চান্স। ড্ৰাইভাৰৰ যিখিনি পোষ্ট ওলায় ইণ্টাৰভিউ, আকৌ নতুনকৈ ড্ৰাইভাৰ পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে। বৰ্তমান টোটেল প্ৰায় 334টা পোষ্টৰ এপ্লাই হৈ গ'ল ড্ৰাইভাৰ কনষ্টেবলৰ, আৰু এইখিনি পদৰটো ইণ্টাৰভিউ হোৱাই নাই। কিন্তু নোহোৱাৰ আগমুহূৰ্তত ড্ৰাইভাৰ পদ যদি ওলায়, এইবাৰ ড্ৰাইভাৰ পদৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, কাৰণ ড্ৰাইভাৰ সন্দৰ্ভত যিহেতু এটা বাইট দিছে CM ছাৰে, গতিকে সেই সন্দৰ্ভতো ভাবি আছে, বা যেতিয়াই নহওক কিয় ড্ৰাইভাৰ পোষ্টটো ওলাবই, বিভাগ থাকিলেতো ওলাবই, কাৰণ গাড়ী চলাবতো লাগিবই। গতিকে গাড়ী কোনে চলাব, ড্ৰাইভাৰেতো চলাব। গতিকে সেই হিচাপত ড্ৰাইভাৰ পদ ওলোৱাৰ সম্ভাৱনা আছে। যদি ড্ৰাইভাৰ কনষ্টেবলৰ পোষ্ট ওলায়, এটা বিভাগত কিন্তু 18 বছৰ বা 30 এইজলৈকে এপ্লাই কৰিব পাৰি, আৰু এটা বিভাগত 18 বছৰৰ পৰা 40 এইজলৈকে এপ্লাই কৰিব পাৰি। তাৰো উপৰি ST SC হোমগাৰ্ড বা এনেকুৱা চাৰ্টিফিকেট থাকিলে আৰু 3 বছৰ 4 বছৰ 5 বছৰ 2 বছৰ এক্সট্ৰাকৈ এজ ৰিলেক্সন মানে পায়। এতিয়া মেইন কথাটো হ'ল ড্ৰাইভিং লাইচেঞ্চ লাগিব নে নালাগে। গতিকে ফুল ইনফৰমেশ্যন সহকাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এখন দেখিছা লিষ্ট একদম পূৰা লিখি লৈছোঁ, যাতে ক'তো ভুল নহয় তোমালোকক বুজাওঁতে। গতিকে সেয়েহে মই লিষ্টখন লিখি লৈছোঁ। এতিয়া মেইন কথাটো হ'ল ড্ৰাইভাৰ পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে। বাকী বৰ্তমান ট্ৰেইনিং কৰি থকাৰ সংখ্যা কিমান নাজানো, কিমান ড্ৰাইভাৰ কনষ্টেবলে ট্ৰেইনিং কৰি আছে, হয়তো 500 মানে বৰ্তমান ট্ৰেইনিং কৰি থাকিব পাৰে। ইয়াৰ আগত প্ৰায় 654জনমান বা 654টামান ড্ৰাইভাৰ পদৰ ইণ্টাৰভিউ হৈ গৈছিল, সেইখিনি পদে চিলেকশ্যনো পালে। বৰ্তমান হয়তো 500 মান বা 600 মানে ট্ৰেইনিং কৰি আছে। বাট যিয়ে নহওক বৰ্তমান এতিয়া আকৌ ইণ্টাৰভিউ হ'বলৈ যোৱা ড্ৰাইভাৰ পদৰ সংখ্যা 334টা। বাকী সেইখিনিতো আছেই। বাকী সেইখিনিত থাকিলেও নতুনকৈ আকৌ ড্ৰাইভাৰ পদ ওলোৱাৰ সম্ভাৱনা আছে। যদি নতুনকৈ ড্ৰাইভাৰ পদ ওলায়, কেনেকুৱা কি হিচাপত আহিব, অসম পুলিচত আহিব পাৰে আৰু ফৰেষ্টত আহিব পাৰে। যদি অসম পুলিচৰ ফালৰ পৰা যদি ড্ৰাইভাৰৰ বাবে পদ উলিয়াই দিয়ে, তেতিয়া তাত এপ্লাই কৰিব পাৰিব 18 বছৰৰ পৰা 25 বছৰ জেনেৰেল, বাকী ST SC 5 বছৰ এক্সট্ৰা, OBC 3 বছৰ এক্সট্ৰা। যদি ফৰেষ্ট বিভাগৰ পৰা যদি ড্ৰাইভাৰৰ পদ উলিয়ায়, তেনেহ'লে 18 বছৰৰ পৰা 40 বছৰ ডাইৰেক্ট পাব, আৰু ST SC 5 বছৰ, OBC 3 বছৰ, আৰু তোমালোকৰ যদি তোমালোকৰ হোমগাৰ্ড থাকে 3 বছৰ এক্সট্ৰা, আৰু এক্স ছাৰ্ভিচমেন থাকিলে 2 বছৰ এক্সট্ৰা। গতিকে এজ ৰিলেক্সন মানে বাম্পাৰ সুবিধা দিছে। এজ ৰিলেক্সনৰ উপৰি মানে ফৰেষ্টৰ ড্ৰাইভাৰ পদ আহিলে সুবিধাটো বেছি, 40+ এইজলৈকে এপ্লাই কৰিব পাৰিবা। এতিয়া কথাটো হ'ল ফৰেষ্টৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা। ফৰেষ্টৰ চিলেকশ্যন প্ৰচেছ বুলিয়ে নহয়, মানে এই ড্ৰাইভাৰ যিখিনি পোষ্ট ওলাব, এই ড্ৰাইভাৰ কনষ্টেবলৰ চিলেকশ্যন প্ৰচেছটো একেই হয়। পুলিচ কনষ্টেবল ড্ৰাইভাৰৰ বা ফৰেষ্ট কনষ্টেবল ড্ৰাইভাৰৰ পদ বুলি যে তেওঁলোকৰ চিলেকশ্যনটো বেলেগ বেলেগ কৰাব, তেনেকুৱা নহয়। ড্ৰাইভাৰৰ যিখিনি পদ ওলাব, সেইখিনি চিলেকশ্যন প্ৰচেছটো এবাৰতে হয় আৰু একেই হয়। ফিজিকেল হ'ব 40 নম্বৰ, ৰানিং আৰু লং জাম্প। ৰানিং আৰু লং জাম্প হ'ব, আৰু ড্ৰাইভাৰ পদৰ কাট অফটো খুব কমি যায়। গতিকে ৰিটেন দিবলৈ চান্স থাকে। কনষ্টেবলৰ যেনেকৈ কাট অফ 2-3 বেছি যায়, কিন্তু ড্ৰাইভাৰ 2-3 হ'লেও কম যায়। এইবাৰতো 27 নে 28ত মাতিছে, য'ত নেকি পুলিচত 31-32ৰ পৰা মাতিছে। গতিকে ড্ৰাইভাৰত ৰিটেন দিবৰ বাবে সুবিধাটো হয়, বা চাকৰিটো ল'বলৈও সুবিধা হয়, কাৰণ 40 নম্বৰ যিহেতু ফিজিকেল, গতিকে 40 নম্বৰ ফিজিকেলত বহুত কাট অফটো কমি যায় ড্ৰাইভাৰত। এতিয়া ফাৰ্ষ্টে হ'ব 40 নম্বৰ ফিজিকেল, ৰানিং আৰু লং জাম্প 3200 মিটাৰ ৰানিং হ'ব, তাৰপিছত 14 মিনিট। বাকী লং জাম্প হ'ব 16.5 ফুট 3বাৰ মাৰিব দিব, তেনেকুৱা ধৰণৰ কথা। ৰানিং লং জাম্প এইখিনি 40 নম্বৰ ফিজিকেল। বাকী ছোৱালী হ'লেও 1600 মিটাৰ 12.5 ফুট লং জাম্প, তেনেকুৱা। 40 নম্বৰ হ'ব ফিজিকেল টেষ্ট, ৰানিং আৰু লং জাম্প। তাৰপিছত থাকিব তোমালোকৰ 50 মাৰ্কৰ এটা ৰিটেন টেষ্ট, য'ত নেকি 100টা কুৱেশ্যন থাকিব, কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। তাৰে ভিতৰত তোমালোকৰ ড্ৰাইভাৰ আৰু স্কিল টেষ্ট, ড্ৰাইভাৰ বা ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট তোমালোকৰ হ'ব 10 নম্বৰ। মানে প্ৰথমতে ড্ৰাইভিং টেষ্টটো ওলাব। ড্ৰাইভিং টেষ্ট ফিজিকেলৰ পিছত ৰিটেন, তাৰপিছত ড্ৰাইভিং টেষ্ট মানে তোমালোকক গাড়ী চলাব দিব, গাড়ী চলাব পাৰিছে নে নাই। যদি পাৰিছে, তাৰ সেই লগতে ড্ৰাইভাৰ টেষ্টটো হোৱা দিনাখনে স্কিল টেষ্ট এটা ল'ব। স্কিল টেষ্টটো সেই সুধিব বোলে কোনটো ক'ত কি নট বল হয়, বাকী হেডলাইট বেকলাইট কিবা কিবি য'ত সুধিব। আৰু মুঠতে ড্ৰাইভিং বা স্কিল টেষ্ট তোমালোকৰ টোটেল 10 নম্বৰ হ'ব। আৰু এইখিনি হোৱাৰ পিছতে তোমালোকৰ অৰেল বা ভাইভা টেষ্ট এটা হ'ব, একদম শেষ পৰ্যায়ত 5 নম্বৰ, যিটো পুলিচ সকলোৰে হয় আজিৰ তাৰিখত। অৰেল বা ভাইভা টেষ্ট এটা হ'ব তোমালোকৰ 5 নম্বৰ, আৰু NCC যদি থাকে তোমালোকে 5 নম্বৰ পাবা।
আৰু টোটেল 110 মাৰ্কৰ ওপৰত ভিত্তি কৰি ড্ৰাইভাৰৰ চিলেকশ্যন প্ৰচেছটো হয়। মই আকৌ কৈছোঁ 40 নম্বৰ হ'ব ফিজিকেল টেষ্ট, ড্ৰাইভাৰ বা স্কিল টেষ্টটো হ'ব 10 নম্বৰ, আৰু 50 মাৰ্কৰ হ'ব ৰিটেন টেষ্ট, NCC যদি আছে 5 নম্বৰ পাবা, আৰু অৰেল টেষ্টটো হ'ব 5 নম্বৰ। টোটেল 110 মাৰ্কৰ ওপৰত ভিত্তি কৰি ড্ৰাইভাৰৰ চিলেকশ্যন কৰোৱা হয় বা ইণ্টাৰভিউ এনেকেই হয়, এইবাৰো হ'ব যদি নতুনকৈ পদ ওলায়। আৰু বাকী তোমালোকৰ হাইট ফিজিকেল যোনদিনাখন ল'বা সেইদিনা ফিজিকেলৰ দিনাখন তোমালোকৰ হাইট বিচাৰিব, হাইটটো বিচাৰিব জেনেৰেল OBC MOBCৰ কাৰণে 162.5 cm, মেলৰ 162, বহুত হাইট কমেই বিচাৰে, যিসকলে হাইট কম লাগে কৈ আছে, গতিকে তেওঁলোকৰ কাৰণে ভাল খবৰ এইটো যে 162.5 cm মেলৰ ড্ৰাইভাৰসকলৰ, আৰু ফিমেলৰ হয় 154, আৰু যদি ST SC হয় 160 চেণ্টিমিটাৰ, আৰু ফিমেলৰ হ'লে 152। হাইটটো এনেকৈ বিচৰা হয়। আৰু এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে তোমালোকৰ LMV বা ড্ৰাইভিং লাইচেঞ্চ লাগিব। তোমালোকৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব, কাৰণ ড্ৰাইভাৰ পদ হয়, এইখিনিত তোমালোকৰ এক্সপিৰিয়েঞ্চ লাগিব, ড্ৰাইভিং লাইচেঞ্চ লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিবা, আৰু তেতিয়াহে তোমালোকে ইণ্টাৰভিউটো দিব পাৰিবা। গতিকে এতিয়া গম পালা যে ড্ৰাইভাৰ প্ৰচেছটো কেনেকুৱা হয়, ওলাব নে নোলাব। ওলাবতো ওলাবই, ডিপাৰ্টমেণ্ট থাকিলে ভেকেঞ্চি ওলাবই, সেইটো চিয়'ৰ, কাৰণ এতিয়া 2 লাখ দিম বুলি কৈছে, 2 লাখততো যথেষ্টখিনি পষ্ট আহিব, দেৰি হ'ব পাৰে কিন্তু পষ্টটো আহিবই। কিন্তু এজ ছিলেকশ্যন যিহেতু বেছি দিয়ে, তেওঁ সুবিধা হয় ড্ৰাইভাৰত। এজ ছিলেকশ্যন 40+ এইজলৈকে পাৰি ড্ৰাইভাৰত, মানে যদি ফৰেষ্টৰ ফালৰ পৰা যদি ড্ৰাইভাৰ দিয়ে তেতিয়া 40+ এইজলৈকে, যদি পুলিচৰ ফালৰ পৰা যদি এই ড্ৰাইভাৰ উলিয়াই দিয়ে তেতিয়া 30 এইজ। বাকী এজ ছিলেকশ্যনটো সিমানতে সীমাবদ্ধ। আৰু বাকী তোমালোকৰ হাইট যিসকলে কম বিচাৰিছে, হাইট কম বিচাৰি থকাৰ কাৰণেও খিনি ভাল খবৰ, কাৰণ ড্ৰাইভাৰত কম হাইট লাগে। ড্ৰাইভাৰত কম হাইট লাগে জানাই, জেনেৰেল OBC MOBC লাগে 162.5 cm, ফিমেলৰ হ'লে 154 cm, ST SCৰ বাবে 160, আৰু ফিমেলৰ বাবে 152। গতিকে ড্ৰাইভাৰ এইখিনি পদৰ হাইট কম লাগে, কাট অফটোও কম যায়, আৰু লগতে তোমালোকৰ এজ লিমিটটো বেছি, খুব ভাল। আৰু যিসকলে কনষ্টেবলৰ হাইটটো কম বিচাৰি আছে, ড্ৰাইভাৰৰ যদি ড্ৰাইভিং লাইচেঞ্চ থাকে তোমালোকৰ ইয়াত সুবিধাটো বেছি, আৰু ইয়াত এইটো সুবিধা বেছি, তোমালোকৰ কাট অফটোও কম যায়, ফিজিকেলৰ কাট অফটো কম যায়। সেইটো কাৰণে মানে ভাল, খুব ধুনীয়া চান্স। ড্ৰাইভাৰৰ যিখিনি পোষ্ট ওলায়, ইণ্টাৰভিউ হয়, চিলেকশ্যন পায়, মুঠতে ড্ৰাইভাৰৰ মানে পোষ্টটো, এই জবটো ল'বলৈ বহুত ধুনীয়া ইজি হয়। খালি স্কিল টেষ্ট বা ড্ৰাইভিং যিটো টেষ্ট হয় সেইটোহে অলপমান টাফ হয়, সেইটোতে বহুত ফেইল হৈ যায়। মানে ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট, বাকী তোমালোকৰ গাড়ী চলাবলৈ দিব, তাত সুধিব কিছুমান কথা, তাতে বহুত ফেইল হৈ যায়। গতিকে গোটেইখিনি যদি পাৰফেক্ট ক্লিয়াৰ থাকে 100% ড্ৰাইভাৰ পদত চাকৰি ল'বলৈ মানে বহুত সুবিধা আৰু।